সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ অন্নপূৰ্ণা অভিযানে দৰিদ্ৰ আৰু অসহায় লোকসকলৰ জীৱনত এক নতুন শক্তি আৰু আশাৰ সঞ্চাৰ কৰিছে। ঘৰে ঘৰে খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় সাহায্য প্ৰদান কৰি সন্ত ৰামপাল গুৰু মহাৰাজে মানুহক দুখ আৰু অসহায় অৱস্থাৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰিছে। দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ নিৰ্মাণ কৰা সন্ত ৰামপাল গুৰু মহাৰাজৰ অসাধাৰণ কাৰ্যই এনে এক নিদৰ্শন দাঙি ধৰিছে, যি যুগ যুগ ধৰি সন্তজনাৰ উদাৰতা আৰু দয়াৰ প্ৰতীক হিচাপে জনাজাত হৈ ৰ'ব। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। ক'ভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল।
जब लग गुरु मिले ना साचा तब लग गुरु करो 10 पाचा। গুৰু সলনি কৰিব পাৰিনে? গুৰু সলনি কৰাটো পাপ নেকি? আধ্যাত্মিকতাৰ এই ক্ষেত্ৰত আচলতে সঠিক গুৰু কোন? গীতাশাস্ত্ৰত বৰ্ণিত তত্ত্বদৰ্শী সন্তজন কোন? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ জানিবলৈ নিশ্চয়কৈ শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। নমস্কাৰ দৰ্শকসকল, আজি আমি শুনাম নতুন দিল্লীৰ নিবাসী ৰমেশ দাসৰ জীৱনৰ এক আচৰিত কাহিনী। জীৱন কল্যাণৰ আশাত তেওঁ প্ৰথমে নিৰংকাৰী মিছনৰ সৈতে জড়িত হৈছিল। তাৰপিছত আচাৰাম বাপুক গুৰু মানি ভক্তি কৰিছিল। কিন্তু তেওঁৰ কয় অনুসৰি ইমান বছৰ সাধনাৰ পিছতো জীৱনৰ সমস্যাবোৰ কমাৰ সলনি বাঢ়ি গৈছিল। আৰ্থিক সংকট, নিচাৰ আসক্তি আৰু পাৰিবাৰিক সমস্যাৰ মাজতেই এদিন চিকিৎসকে তেওঁৰ ছোৱালীৰ ব্লাড কেঞ্চাৰ ধৰা পেলায়। এই ঘটনাই সমগ্ৰ পৰিয়ালক গভীৰ চিন্তাত পেলায়। ঠিক সেই সময়তেই সন্ত ৰামপাল গুৰু মহাৰাজৰ এজন শিষ্যই তেওঁক সৎসংগ শুনিবলৈ আৰু জ্ঞান গংগা পুথিখন অধ্যয়ন কৰিবলৈ পৰামৰ্শ দিয়ে। প্ৰায় ৩-৪ মাহ সৎসংগ শুনাৰ পিছত ৰমেশ দাসে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰে। তাৰপিছত তেওঁৰ ছোৱালীৰ স্বাস্থ্যৰ উন্নতি হয়, আৰ্থিক সমস্যাও দূৰ হ'বলৈ ধৰে আৰু জীৱনত বহু ইতিবাচক পৰিৱৰ্তন আহে। কিন্তু কেনেকৈ ঘটিল এই পৰিৱৰ্তন? আহক শুনো ৰমেশ দাসৰ জীৱন কাহিনী তেওঁৰ নিজৰ মুখৰ পৰাই। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? ৰমেশ দাস। ৰমেশ, আপুনি ক'ৰ পৰা আহিছে? পালমশ্ৰী, নতুন দিল্লী। ৰমেশ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈছিলোঁ 2009। ছাৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে কিবা ভক্তি সাধনা কৰিছিলনে? হয়, মই কৰিছিলোঁ, কাৰণ মই 2-3খন ঠাইলৈ গৈছিলোঁ। যেনে নিৰংকাৰীলৈ গৈছিলোঁ, তাৰপিছত মই আশুতোষ মহাৰাজৰ তালৈ গৈছিলোঁ, আৰু এখন ঠাইলৈ গৈছিলোঁ মই। এনেই এজন সন্ত আছিলে আচাৰাম নামৰ, তেওঁৰ তালৈ গৈছিলোঁ, কথা বতৰা পাতিছিলোঁ, এনেদৰে ভক্তি কৰিছিলোঁ। আৰু মোৰ অফিচত তাৰে তলত সৎসংগ হৈছিলে, তালৈও গৈছিলোঁ, সেৱা কৰিছিলোঁ আৰু সকলো কাম কৰিছিলোঁ তাত। ছাৰ, কি কাম কৰে আপুনি? মই ইনকাম টেক্স অফিচৰ ছুপাৰিণ্টেণ্ডেণ্ট পদত কাৰ্যৰত হয়। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিলে? সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ ছাৰ মই বহুত পৰমাত্মাৰ ভক্তিৰ উদ্দেশ্যেৰে আৰু আন পন্থলৈও গৈ আছিলোঁ, যাতে পৰমাত্মা ক'ত আছে, কেনেকুৱা হয় গম পাওঁ, কেনেদৰে পাব পাৰি। গতিকে এনেকুৱা ধৰণৰ জিজ্ঞাসা সৰুৰ পৰাই আছিলে। এনেদৰে মই 2-3খন ঠাইলৈ গৈছিলোঁ। তাৰপিছত শেষত মই এজন ভগতদেৱক লগ পালোঁ, আমাৰ ওচৰতে আছিলে, মংগল দাস নামৰ। তেতিয়া তেওঁ ক'লে যে আপুনি যি ভক্তি কৰি আছে শুদ্ধ নহয়, আপুনি বলক মোৰ লগত সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰলৈ, তেওঁৰ ভক্তি বহুত ভাল হয় আৰু বহুত প্ৰমাণিতও। তেতিয়া তেওঁ ক'লে যে আপুনি যি ভক্তি কৰি আছে তাৰ পৰা একো লাভ নহয়। তেতিয়া মই ক'লোঁ যে ভাই, এনেকুৱা কেনেকৈ হ'ব পাৰে? তাৰপিছত প্ৰমাণ দেখুৱালে আৰু ক'লে যে গুৰুদেৱৰ সৎসংগ হয়, তালৈ গৈ আপুনি সৎসংগ শুনি থাকক, 7:40 আহে। তাৰপিছত আমি তাতে গুৰুদেৱৰ সৎসংগ কৰা শুনিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজে তেওঁ প্ৰমাণ দেখুৱাই গীতাৰ পৰা খুলি খুলি দেখুৱাইছিলে যে ব্ৰহ্মৰ সাধনা কৰাসকলে পুনৰাবৃত্তিত আহে আৰু পূৰ্ণ পৰমাত্মা যি হয়, যলৈ যোৱাৰ পিছত সংসাৰলৈ আৰু আহিব নালাগে। যেতিয়া এনেকৈ প্ৰমাণ দিলে, তেতিয়া মোৰ মনে ক'লে এয়া কেনেকৈ হ'ব পাৰে? এওঁতো প্ৰমাণো দি আছে। এনেদৰে কৰি কৰি তেওঁৰ সৎসংগ 2-3 মাহ চালোঁ। চোৱাৰ পিছত গীতাৰ লগত মিলাই চালোঁ, তেতিয়া সকলো পালোঁ। তাৰপিছত মই তালৈ গুচি গ'লোঁ আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি লাভ পালেনে? যেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰলৈ গ'লোঁ, তাত মই নাম দীক্ষা ল'লোঁ। তাৰ পৰা মই লাভ পাবলৈ ধৰিলোঁ। মোৰ চেলাৰীও ভাল হৈ গ'ল, মোৰ প্ৰমোশ্যনো হ'ল। 2-3টা প্ৰমোশ্যন হোৱাৰ পিছত মই ছুপাৰিণ্টেণ্ডেণ্ট হৈ গ'লোঁ আৰু মোৰ চেলাৰীও ভাল হ'ল, মানে ৰাহি হ'বলৈ ধৰিলে। আৰু তাৰপিছত আকৌ ফ্লেট, ঘৰ ইত্যাদি বনাব পাৰিলোঁ। তাৰপিছত 2014ত বৰবালা কাণ্ডটো হৈ গৈছিল। তাৰ বাবে আমাৰ নাম খণ্ড হৈছিলে।
ইয়াৰ বাবে মোৰ ছোৱালীজনীৰ বহুত বেমাৰ হৈ গৈছিলে। তাইৰ ইমান বেয়া বেমাৰ হৈ গৈছিলে, তাইৰ ব্লাড কেঞ্চাৰ হৈছিলে। আৰু আমি বহুত হস্পিটালত দেখুৱাইছিলোঁ। ক'তোৱে গম পোৱা নাছিলোঁ তাইৰ হৈছিলনো কি। আমাৰ কমচে কম ৫-৭ লাখ মান টকা খৰচ হৈ গৈছিল মোৰ ছোৱালীজনীৰ চিকিৎসাৰ বাবে। ক'তোৱে ধৰা পৰা নাছিলে। শেষত ২০১৯ ছেপ্টেম্বৰত তাইৰ ইয়াত দুৱাৰিকা ছেক্টৰ ১০ত আয়ুষ্মান নামৰ হস্পিটাল এখন আছে। তাত গৈ যেতিয়া এডমিট কৰালোঁ, তেতিয়াহে গম পালোঁ যে তাইৰ ডাঙৰ বেমাৰ হৈছে। তেওঁলোকে ক'লে যে কোনোবা ডাঙৰ হস্পিটাললৈ লৈ যাওক আৰু তাত তাইৰ চেকআপ কৰাওক। তাতেই সঠিককৈ গম পাব পাৰিম যে তাইৰ হৈছেনো কি। আমিও সঠিককৈ ক'ব পৰা নাই যে আচলতে তাইৰ হৈছেনো কি। তাৰপিছত তাৰ পৰা ওলাই গৈ আমি অল ইণ্ডিয়া মেডিকেল হস্পিটাললৈ লৈ গ'লোঁ। তাতে তেওঁলোকে চালে, এডমিট কৰালে। তাৰপিছত পটাপট পৰীক্ষা কৰিলে আৰু ৰিপৰ্ট উলিয়ালে। তাতেহে গম পালোঁ যে ছোৱালীজনীৰ ব্লাড কেঞ্চাৰ হৈছে। ব্লাড কেঞ্চাৰৰ কথা গম পাই আমাৰ ভৰিৰ তলৰ মাটি খহি পৰিছিল। সকলোৱে বহুত চিন্তাত পৰি গৈছিলে। কি হৈ গ'ল? কেনেকৈ হৈ গ'ল? আমাৰ ছোৱালীজনী আৰু এতিয়া নাবাচে। কি হ'ব এতিয়া? তাৰ পিছত আমি বহুত চিন্তাত পৰিলোঁ। বহুত ভাবিব ধৰিলোঁ যে এতিয়া আমি কি কৰিম, কেনেকৈ কৰিম। এতিয়া আমাৰ চাৰিওফালে বদনামিও হৈ যাব যে ছোৱালীজনীক বচাব নোৱাৰিলোঁ, ছোৱালীজনীৰ ব্লাড কেঞ্চাৰ হৈ গ'ল। কিন্তু পৰমাত্মাই ইমান দয়া কৰিলে, সন্ত ৰামপালদেৱ মহাৰাজক আমি প্ৰাৰ্থনা জনালোঁ যে হে প্ৰভু, ছোৱালীজনী কেনেকৈ ভাল হ'ব। তাৰে ভক্তসকলে ক'লে যে আকৌ শুদ্ধিকৰণ কৰাব লাগিব সকলোকে। আমি সকলোৱে গৈ আৰু যেতিয়া আমি গৈ শুদ্ধিকৰণ কৰালোঁ, তাৰপিছত যেতিয়া টেষ্ট কৰি চালোঁ, তেতিয়া তাইৰ ব্লাড কেঞ্চাৰ নিগেটিভ ওলাল। মোৰ ছোৱালীজনীৰ ব্লাড কেঞ্চাৰ আছিল। অল ইণ্ডিয়া মেডিকেল হস্পিটালত এইখন মোৰ ছোৱালীজনীৰ ব্লাড কেঞ্চাৰৰ ৰিপৰ্ট যে ইয়াত ব্লাড কেঞ্চাৰ দেখুৱাইছিলে। যেতিয়া আমি গুৰুদেৱৰ তালৈ গ'লোঁ, আকৌ প্ৰাৰ্থনা কৰিলোঁ, তেতিয়া এয়া ৰিপৰ্ট চাওক, গুৰুদেৱৰ প্ৰাৰ্থনাত, দয়াত নেগেটিভ হৈ গ'ল। আৰু তাৰপিছত তাই এতিয়া একেবাৰে সুস্থ, বহুত সুস্থ। আৰু যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা লোৱা নাছিলোঁ, তেতিয়া মই মদু খাইছিলোঁ, তাম্বাকু খোৱা কৰিছিলোঁ, পাণ মছলা সকলোবোৰ খাইছিলোঁ। তেতিয়া মই বহুত এৰিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু এৰিব পৰা নাছিলোঁ। কিন্তু যেতিয়াই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ, তেতিয়া মোৰ এই যে নিচা আছিলে, এৰিব পাৰিলোঁ। আজিলৈকে মই বিড়ি খোৱাটো কি তাৰ গোন্ধই সহ্য কৰিব নোৱাৰা হৈ গ'লোঁ। এতিয়া মই একো নাখাওঁ। ছাৰ, আপুনি ইনকাম টেক্স অফিচত ছুপাৰিণ্টেণ্ডেণ্টৰ পদত কাম কৰি আছে। আপুনি এটা অফিচাৰ ৰেংকৰ ব্যক্তি হয়। তেন্তে এইটো কোৱাটো বেইমানি হ'ব যে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা অন্ধশ্ৰদ্ধাৰে লৈছে অথবা অন্ধবিশ্বাসেৰে লৈছে। কিন্তু তথাপিও কোৱা হয় যে সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে তেওঁলোকৰ অনুগামীসকলে অন্ধশ্ৰদ্ধাৰ সৈতে জড়িত হৈছে। এইবোৰ কথা সঁচা নেকি? কিমান দূৰলৈ সঁচা? সন্ত ৰামপালদেৱ মহাৰাজ পূৰ্ণ পৰমাত্মাৰ অৱতাৰ। তেওঁ পূৰ্ণ প্ৰমাণৰ সৈতে বেদৰ পৰা, কোৰাণৰ পৰা, বাইবেলৰ পৰা সকলো খুলি খুলি দেখুৱাই আছে। গতিকে এই শ্ৰদ্ধা ভক্তি হয়। আৰু যিসকল অজ্ঞানী লোক আছে, নকলি গুৰু আছে, তেওঁলোকেতো লোকবেদৰ আধাৰতহে কয়। তেওঁলোকৰ ভক্তি শুদ্ধ নহয়। এওঁৰ ভক্তি শাস্ত্ৰৰ দ্বাৰা প্ৰমাণিত, শাস্ত্ৰৰ দ্বাৰা প্ৰমাণিত জ্ঞান দি আছে আপোনালোকক। কোনোবাই যদি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, কেনেকৈ ল'ব পাৰিব? যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে সৎসংগ কৰে, অন্য বহুতো চেনেল আছে য'ত গুৰুদেৱৰ সৎসংগ আহে, তেতিয়া তাৰে তলত শাৰী এটা আহে, তাতে লিখা থাকে নাম, এড্ৰেছ, ঠিকনা সকলো। যিসকলে ল'ব বিচাৰে সেই নম্বৰবোৰ নোট কৰি নিজে ফোন কৰি গম ল'ব পাৰে আৰু নাম দীক্ষা ল'ব পাৰে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা। ধন্যবাদ ছাৰ। সৎসাই। দৰ্শকসকল, আপোনালোকে শুনিলে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰি সুখী হোৱা ভকতৰ অনুভৱ। এতিয়া চাওক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। তেতিয়া সেই ভনীয়ে ক'লে যে মোৰ গুৰুদেৱৰ ওচৰলৈ ব'লা, তুমি নাম লৈ লোৱা, তোমাৰ স্বামীও মদ এৰি দিব। তেতিয়া সেই ভনীয়ে নিজৰ বায়েকৰ লগত আমাৰ ইয়ালৈ আহিলে কৰত আশ্ৰমলৈ। যেতিয়া লগ পাইছিলোঁ, আমি সকলোৱে একেলগে বাহিৰত বহো। সকলোৱে প্ৰায় 10, 20, 50 জন ভকত আহিছিলে। 10, 20 যেতিয়া মই সুধিছিলোঁ ক'ৰ পৰা আহিছা, তেতিয়া বায়েকে কৈছিলে এয়া মোৰ ভনী আৰু তাই গিৰিয়েকে বহুত মদ খায়।
সদায় কাজিয়া কৰে, বেয়া অৱস্থা কৰি দিছে তাইৰ। আৰু চাকৰিও কৰে, কিন্তু ঘৰত এক পইচাও নিদিয়ে, কেৱল মদ খায়, কেতিয়াবা ল'ৰা ছোৱালীও লগতে থাকে। তেতিয়া মই ক'লো যে ভনী, তেন্তে তুমি দীক্ষা ল'ব লাগিব, তেতিয়া ভগৱানে লাহে লাহে সদ্বুদ্ধি দিব আপোনাৰ পৰিয়ালৰ মানুহক, তেওঁ প্ৰৱেশ কৰিব আৰু এই ভূত প্ৰেতো পৰিয়ালত প্ৰৱেশ কৰি উৎপাত কৰিব নোৱাৰিব, সিহঁত পলাই যাব, সদ্বুদ্ধি আহিব। তেতিয়া মই সুধিলে যে তুমি কি সাধনা কৰা? তেতিয়া তেওঁ ক'লে যে মই ধন ধন সদ্গুৰুৰ পৰা নাম লৈছো, 4-5 বছৰ মানেই হ'ব। তেতিয়া মই ক'লো যে ভনী চোৱা, ঠিক আছে তুমি তাত নাম লৈছা, কিন্তু ইয়াত নাম লোৱাৰ পিছত আগৰ সকলোবোৰ পূজা এৰিব লাগিব। না বিৰি না মদ পান খাব পাৰিবা, না কাৰোবাক এইবোৰত সহযোগ কৰিবা, আৰু কোনো ব্ৰতো নাৰাখিবা। তেতিয়া তাই ক'লে, মই কৈছিলো যে ভনী তুমি বিৰি কিয় খোৱা? তাই কৈছিলে বিৰি আগতে খোৱা নাছিলো, তাত নাম লোৱাৰ পিছতহে খাব ধৰিলো। মই ক'লো আচৰিত কথা, দীক্ষা লোৱাৰ পিছত এইবোৰ বেয়া বস্তু এৰেহে, বেয়া বস্তু গ্ৰহণ নকৰে। তেতিয়া তাই ক'লে যে যি সৎসংগত আমাৰ গাঁৱত হৈছিলে সৎসংগ, মই তালৈ গৈছিলো। তেতিয়া আমাক সকলোকে বিৰি বিতৰণ কৰিছিলে, প্ৰসাদ ৰূপে এখন প্লেটত ঢালি দি, আৰু লগতে এটা জুই শলা এঙাৰ থৈছিলে। আৰু এনেকৈ কৈছিল যে খোৱা খোৱা প্ৰসাদ হৈয়া, আগতে খোৱা নাছিলো, তাৰপিছত ডাঙৰবোৰে শিকালে, এইটো বেমাৰো লগাই দিলে মোক। এইবোৰতো মই বাদ দিম বাৰু। তাৰপিছত ক'লে যে মই ব্ৰতো ৰাখো। সুধিলো কোনটো ব্ৰত ৰাখা? ক'লে শুক্ৰবাৰৰ। তেতিয়া মই ক'লো যে ভনী, এই সকলো যি ব্ৰত ত্যাগ কৰিব লাগিব যদি ভক্তি কৰিব বিচাৰা। তেতিয়া ক'লে যে ব্ৰতটো মই নেৰো। তেতিয়া বায়েকে ক'লে যে তুমিতো কৈছিলা সকলো কথা মানিম বুলি, এতিয়া ব্ৰতত লাগি ধৰিলা। তেতিয়া মই সুধিলো যে ভনী, এই শুক্ৰবাৰৰ ব্ৰত কিয় ৰাখা তুমি, কি কাৰণে? তেতিয়া তাই ক'ব ধৰিলে, মই বাণী, কি ক্ৰিয়া হয়, ইয়াৰ পৰা কি লাভ হয়। তাই শুনাবলৈ ধৰিলে যে এগৰাকীৰ স্বামী বিদেশলৈ গুচি গ'ল কিবা কাম কৰিবলৈ। এনেকৈ কথা শুনাবলৈ ধৰিলে যে শুক্ৰবাৰে সন্তোষী মাতাৰ ব্ৰত ৰাখিলে কি লাভ হয়, তাই ক'ব ধৰিলে। তাৰপিছত বহু বছৰ হৈ গ'ল, তাইৰ স্বামীয়ে দূৰলৈ গুচি গ'ল, কিবা হ'ল, ঘৰলৈ অহা নাছিল। সন্তোষী মাতাক দেখা পালে এগৰাকী ভনীয়ে, তাই যাৰ স্বামীয়ে ঘৰৰ পৰা দূৰলৈ গৈছিলে, তাইক কৈছিলে যে তুমি মোৰ 16টা শুক্ৰবাৰে ব্ৰত ৰাখিবা, তোমাৰ স্বামী ঘৰলৈ আহিব। তেতিয়া তাই 16টা শুক্ৰবাৰে ব্ৰত ৰাখিলে, যিদিনা 16 নম্বৰ শুক্ৰবাৰে ব্ৰত ৰাখিছিলে সেইদিনাই ঘৰলৈ আহিল স্বামী। সেইবাবে তেওঁক পূজা কৰো, তোমাৰতো সদায় আহে ঘৰলৈ, তেন্তে কিয়নো শুক্ৰবাৰে ব্ৰত ৰাখা, মূৰ্খ কৰোবাৰ। ঠিক আছে, তেওঁৰ স্বামীটো দূৰলৈ গুচি গৈছিল, তেওঁক মাতিলে বাৰু সন্তোষী মাতাই, তোমাৰ জনটো ডেইলি আহে আৰু সদায় অত্যাচাৰ কৰে, তথাপিও শুক্ৰবাৰে ব্ৰত ৰখা কি মগজু নাই নেকি? গতিকে ইয়াত পৰমাত্মাই কয় कि संसारी दी गल्ला चिन्हे ना बुझे सब जो गहरे नु সত্যতাৰ সৈতে পৰিচিত হ'ব নিবিচাৰে। और ऊंची थलियां खेती वो ये भूल गए नजडेरे नु আকৌ কি কয়, कि ये संसार समझदा नहीं कहंदा श्याम दोपहरे नु এতিয়া পুণ্যাত্মাসকল সৎসংগ ষ্টাৰ্ট ইয়াৰ পৰা হৈছিলে। भाई तन दर सुखिया कोई ना देखा, जो देखा सो दुखिया हो, उदय अष्ट की बात करते हैं, मन सबका किया विवेका हो, सबका किया विवेका हो। ইয়াতে কয়, झूठे सुख को सुख है ये मान रहा मनमोद, ये सकन से बिना काल का कुछ मुख में कुछ गोद। গতিকে কি ক'ব বিচাৰিছে আদৰণীয় গৰীবদাস চাহেবদেৱে যে ये संसार समझदा नहीं कहंदा श्याम दोपहरे नु যেনেকৈ এজনে মদ খাই পৰি আছিল, সেয়া জুনৰ মাহ হ'ব, হাৰিয়ানা ক্ষেত্ৰত পঞ্জাৱ, ৰাজস্থান, উত্তৰ প্ৰদেশ। ইয়াত জুন মাহত বহুত ভয়ংকৰ গৰম হয়, আৰু সি মদ খাই বাহিৰত পৰি আছিল এখন খালী পথাৰত। তাৰ লগৰটোৱে তাক ক'লে যে উঠা ভাই, বহুত কষ্টত আছা তুমি, মুখেৰে ফেন ওলাই আছে, ঘামেৰে লুতুৰ পুতুৰ, বালিত শুই আছে, উঠা তোমাক চাহ খুৱাই দিওঁ। সি নিচাতে কৈ আছে যে নামাতিবা, মোৰ ভাল লাগি আছে। তাত ৰ'দত বালিত পৰি আছে, একেবাৰে ঘামি গৈছে, কিন্তু কৈ আছে এৰি দিয়া, ভাল লাগি আছে। গতিকে পৰমাত্মাই কয় তোমালোকে ভাং খাই থৈছা কালৰ,
कबीर ये माया अटपटी सबगट आनड़ी और किस किस न समझाऊं या कुआ भांग पड़ी। গতিকে আমি এই দুখকে সুখ বুলি মানি আছো নিচাৰ বাবে। তাৰ পিছত কি কৈছে, যেনেকৈ এজন সম্পৰ্কীয় আন এজন সম্পৰ্কীয় বন্ধু অথবা সম্বন্ধীয়ক কোৰ্টত লগ পালে, কাছাৰীত। তাত লগ পাই হেণ্ডছেক কৰি সুধিলে কি খবৰ, ক'লে বৰ ভাল খবৰ। কোৰ্টত আৰু কি ভাল খবৰ হ'ব, তাৰ অৱস্থাহে বেয়া হয়। কোৰ্টত জানো সুখ আছে? তালৈ যোৱা ব্যক্তিৰ চিন্তাই হৈ থাকে যে উকিল অহা নাই, সাক্ষী অহা নাই, অমুক অহা নাই, তাৰপিছতো কয় যে ভাল খবৰ, ভালেই আছো। কোৰ্টলৈ যোৱা ব্যক্তিৰ খবৰ ভাল, আকৌ হস্পিটেললৈ যোৱা কোনো ব্যক্তি, তেওঁ ল'ৰাৰ বেমাৰ হৈছিল, মিত্ৰ আহিলে তাত লগ কৰিবলৈ। এতিয়া তাক সুধিলে তোমাৰ ভালনে? তেতিয়া কয় ল'ৰাটোৰ বেমাৰ বাকী সকলো ঠিকেই আছে, ল'ৰাটো মৰিবলৈ ওলাইছে কিন্তু খবৰ ভাল বোলে। গতিকে পৰমাত্মাই কয় संसार समझदा नहीं कहंदा श्याम दोपहरे नो। যেনেকৈ জেঠ মাহৰ দুপৰীয়াৰ সময়ত যদি কোনোবাই কয় যে মোৰ ঠাণ্ডা লাগি আছে, তেন্তে সি গধূলি দেখাই নাই। গতিকে গধূলিৰ সময়ত যি শীতলতা হয় সেয়া দুপৰীয়া। গৰমত জ্বলি থকা ব্যক্তিয়েও এনেকৈ কৈছে যে कहंदा श्याम दोपहरे नो। মানে তুমি এই দুখক সুখ বুলি মানি আছা। झूठे सुख को सुख कहे ये मान रहा मन मोदे। ये सकल चबीना काल का कुछ मुख में कुछ गोदे। তাৰপিছত কি কয় পৰমাত্মাই, भाई सुरपति दुखिया भूपति दुखिया रंग दुखी बपरीती हो। कह कबीर और सब दुखिया एक संत सुखी मन जीती हो। संत सुखी मन जीती हो। সুৰপতি দেৱতাসকলৰ ৰজা ইন্দ্ৰও দুখী, আৰু সমগ্ৰ পৃথিৱীৰ ৰজাও দুখী, আৰু প্ৰজাটো স্বাভাৱিকভাৱেই দুখত আছে। যিসকল দুখীয়া সিহঁতো দুখত আছে। গতিকে পৰমাত্মাই কৈছে कह कबीर और सब दुखिया एक संत सुखी मन जीती हो। মানে পৰমাত্মাৰ শৰণলৈ যি প্ৰাণী আহিব, তেওঁ সম্পূৰ্ণৰূপে সদ্গুৰুৰ শৰণলৈ আহিলে, সি সঁচা পৰমাত্মাৰ ভক্তি কৰিলে, এটাতো তেওঁ এনেকুৱা জ্ঞান প্ৰাপ্ত কৰে যে তেওঁ সাংসাৰিক এই আড়ম্বৰৰ পৰা আঁতৰি যায়। তেওঁ এনেকুৱা নিৰ্মল জ্ঞান পায় যে ऐसा निर्मल ज्ञान है ये निर्मल करे शरीर और ज्ञान मंडलीक है भाई चकवे ज्ञान कबीर। গতিকে তেওঁ এনেকুৱা জ্ঞান পায় যে ইয়াৰ পৰা ৰক্ষা পাবলৈ চেষ্টা কৰে। না ঘৰৰ আৱশ্যকতা, না গাড়ীৰ, না বেছি অযথা কাম কৰে। কাৰণ আমাৰ পৰমাত্মাই সমগ্ৰ ব্ৰহ্মাণ্ডৰ পালক, সকলোৰে ৰচয়িতা। এটা জুপুৰিত টাইম পাছ কৰিছিলে আৰু হাতেৰে কাপোৰ বৈ নিৰ্বাহ কৰি দেখুৱাইছিলে। যিজন সকলোৰে পালন কৰ্তা, নহ'লে তেওঁ এটা বচনেৰে এটা ডাঙৰ মহল বনাব পাৰিলে হয়। তেওঁ ইমানখিনি কৰাৰ প্ৰয়োজন বুলি নাভাবিলে। তেওঁ আমাক এইটো বুজাব বিচাৰিছিলে, যদি এই লেতেৰা লোকৰ পৰা বাচিব বিচাৰিছা তেনেহ'লে ইয়াৰ অযথা কাম এৰিব লাগিব। যদি জন্ম আৰু মৃত্যুৰ পৰা বাচিব বিচাৰে আপুনি, তেন্তে এই ভক্তি কৰা। গীতাৰ অধ্যায় নম্বৰ 7 29 নম্বৰ শ্লোকত কৈছে গীতাৰ জ্ঞানদাতাই যে যিয়ে মোৰ জ্ঞানৰ আশ্ৰয় লয়, আৰু তত্ত্বদৰ্শী সন্তক যিয়ে বিচাৰি উলিয়ায়, আৰু সেই ব্যক্তিয়ে যিয়ে কেৱল বৃদ্ধাৱস্থা আৰু মৃত্যুৰ পৰা বচাৰ চেষ্টা কৰি আছে, তেওঁ হিতত ব্ৰহ্মৰ সৈতে পৰিচিত, আৰু সকলো আধ্যাত্মিক জ্ঞানৰ সৈতে পৰিচিত হৈছে, আৰু সকলো কৰ্মৰ সৈতে পৰিচিত। সেই প্ৰাণীয়ে বৃদ্ধাৱস্থা আৰু মৃত্যুৰ পৰা বাচিবলৈ চেষ্টা কৰে। এই সংসাৰৰ কোনো সুখৰ তেওঁ কামনা নকৰে। গতিকে ইয়ালৈ অহাৰ বাবে আপোনাৰ এইটো জ্ঞান হ'ব, আৰু ইহঁতো সমৰ্থবাণী। আপোনাৰ যি বস্তুৰে আৱশ্যকতা হ'ব, আৱশ্যকতাখিনিহে অযথাবোৰ নহয়। যদি আৱশ্যকতা হয় আপোনাক তৎক্ষণাতে দি দিব, যিয়েই কাৰণ নহওক। গতিকে সেইবাবে ইয়াত পৰমাত্মাই কয় कह कबीर और सब दुखिया एक संत सुखी मन जीती हो। মন জয় কৰা এইটোৱেই হয় যে যেনেকৈ আমি ইয়াৰ এই যি নাচা গোৱা, ইয়াৰটো জ্ঞান হ'লে এয়া অযথা কাম। এতিয়া নাচ গান কৰি আছে, ঢোল পিটি আছে, ডিজে বজাই আছে, পিছদিনাখনি আকৌ দৰাৰ মৃত্যু হয়। মূৰ পিটি কান্দি আছে, বজোৱা এতিয়া ডিজে। গতিকে ইয়াত সন্তই কৈছে
নানক চাহেবদেৱে কৈছে, ना जाने काल की कर डारे किस विध ढल जा पासावे और जिना के सरते मौत खुड़क दी उनानु केड़ा हसावे। যিয়ে মৃত্যুক দেখা পায়, যিয়ে ইয়াৰ পৰা যাব বিচাৰে, জানে যে কেতিয়া বিজুলী পৰে ঠিক নাই, তেওঁলোকে অযথা কাম নকৰে। এতিয়া কোনোবা ভয়ংকৰ ৰোগী আৰু সি জানে যে কেঞ্চাৰ হৈছে, সি কিছুদিনহে থাকিব, সি শুনিব নেকি যে অযথা কাম কৰিব জানো? তেওঁতো আঙুলি মূৰত দিন গণে যে কেতিয়া মৃত্যু হ'ব, কিমান দিনৰি জীৱন। গতিকে আমাৰ কেঞ্চাৰ আছে। পৰমাত্মাই কয় যে जग सारा रोगी आरे जिन सतगुरु वैद न जाना जग सारा रोगी आरे। जन्म मरण का रोग लगा या तृष्णा बिडरी खांसी और आवागमन की डोर गले में पड़ी काल की फांसी। গতিকে আমি এই কালৰ ফাঁচিডালৰ ফালে চাব লাগে। আৰু যেতিয়া আমি ইয়াৰ পৰা ওলোৱাৰ যেতিয়া শ্ৰদ্ধা আনিম, তেতিয়া আমি মন জয় কৰিম, তেতিয়াহে মন জয় কৰিম। এই লোভৰ পৰা আমি আঁতৰি যাম, তেতিয়া পৰমাত্মাও লগত থাকিব। কোৱা হয়, कल्पे कारण कौन है कर सेवा निकाम সেৱা মানে পূজা। और मन इच्छा फल दूंगा जब पड़े मेरे ते काम। গতিকে এই প্ৰকাৰে সৎ সাধনা কৰিলে আপোনাৰো মুক্তি আৰু আপোনাৰ সন্তানৰো মুক্তি। আৰু কবিৰ চাহেবদেৱে কোৱা সময় এইটোৱেই, যি বচন তেওঁ কৈছিলে, कि भक्ति बीज होगा जो हंसा और तारों तास के इकोत्र वंशा। এতিয়া হাজাৰ বছৰলৈকে এই সৎ সাধনা চলিব, গোটেই বিশ্বতে এই জ্ঞান বিয়পিব। ইয়াত কোনো সুখত নাই। লাগিলে যিমান ডাঙৰ প্ৰধানমন্ত্ৰী বুলি ভাবা নিজক, যিমানেই শক্তিশালী বুলি নাভাবা নিজক, তেওঁৰ সপোনতো সুখ নাই বৰ্তমানৰ যুগত। গতিকে এই জ্ঞানৰ দ্বাৰা, এই ভক্তিৰ দ্বাৰা আপোনাৰ আৱশ্যকতাও পূৰণ হ'ব আৰু মন পলাই যাব, আত্মা দৃঢ় হ'ব, আপোনাৰ মুক্তি হ'ব, সত্যলোকলৈ গুচি যাব, সদায়ৰ বাবে সুখী হ'ব, থাকিব মৰ্যাদাত। পৰমাত্মাৰ তত্ত্বজ্ঞানৰ পৰা গম পালো, সেয়াতো আমি আমাৰ ভাগ্যত থকা সংস্কাৰহে প্ৰাপ্ত কৰি আছিলো। যেনেকৈ দাসে দেখে শুনে। কিছুমান ভক্তই কয় যে মই 40 বছৰ ধৰি ৰাধা স্বামী পন্থৰ সৈতে জড়িত হৈ আছো। কোনোবাই কয় মই 20 বছৰ ধৰি ধন সদগুৰু পন্থত আছিলো। কোনোবা আচাৰামদেৱৰ লগত জড়িত আছিল। আজি আকৌ কয় আমাৰ সৰ্বনাশ হ'ল। আগতে আমাৰ বহুত ভাল অৱস্থা আছিল, গাড়ীও আছিল, বিজনেছো ভাল চলিছিল, আৰু আজি বাটৰ ভিকহু হলো। সেই সাধনাইতো আগতে কৰি আছিলা যেতিয়া আপোনাৰ ভাল দিন আছিলে, আৰু সেই সাধনা কৰি কৰিয়েই সৰ্বনাশ হৈ গ'ল। গতিকে বাদ দিয়া এনেকুৱা ভক্তি। এতিয়া কাৰণ কি আছিল, ইয়ালৈ আহিলে সেই জ্ঞান হ'ব। এই সৎসংগ শুনি গম পালে যে সেয়াতো সংস্কাৰহে আছিল। যেতিয়ালৈকে আপোনাৰ পুণ্য চলি থাকিব, মানে সেই বেটাৰী চাৰ্জ হৈ আছে, কিন্তু আগলৈ চাৰ্জাৰ নাই ইনভাৰ্টাৰৰ। গতিকে যেতিয়ালৈকে এই চাৰ্জ থকা বেটাৰীটো থাকিব, সেইটোৰ দ্বাৰা সকলো কাম হোৱা দেখি থাকিব, ফেনো চলি থাকিব আৰু বাল্বো জ্বলি থাকিব। আৰু যেতিয়া একেবাৰে ডিচাৰ্জ হৈ যাব, বেটাৰী ডাউন হ'ব, সকলো সুবিধা বন্ধ হ'ব, আপোনাৰ কাৰণ আগলৈ চাৰ্জাৰ নাই। গতিকে সৎ ভক্তিৰূপী চাৰ্জাৰ এই আত্মাই আকৌ লগাব লাগিব। এই পূৰ্ব জনমৰ পুণ্য যাৰ যেনেকৈ চলি আছে, সেয়া তেতিয়ালৈকে চলিব। আৰু যেতিয়া পাপৰ দিন আৰম্ভ হ'ব, যেতিয়া বিপদৰ ওপৰত বিপদ আহিব, সেই সাধনাই পিছত আকৌ আপোনাক সঁহাৰি নিদিব। কাৰণ সেয়া আগতেও সাধনা লাভদায়ক নাছিলে, কাৰণ আপোনাৰ জ্ঞান নাছিলে। যি কাৰণে সেই নকলি সন্তৰ যিটি বচন শুনি আপুনি সিহঁতৰ পিছত পৰিল। সিহঁতৰ বিষয়ে কৈছে যে चातुर प्राणी चोर हैं, ये मूड मुगत हैं ठोट और संतों के निकाम के उनको दोगल दोट। আকৌ পৰমাত্মাই কয়, बेखों के लश्कर फिरे, বিভিন্ন পন্থীসকলে লস্কৰ মানে দল বান্ধি ফুৰি আছে। ये बाणी चोर कठोर और सतुर धाम ना पहुंचेंगे ये 84 के ढोर। পৰমাত্মা কবিৰদেৱৰ বাণী আপুনি কোনো সন্ত পন্থত চাব, কবিৰ চাহেবৰ বাণীৰ অবিহনে তেওঁলোকৰ সৎসংগ পূৰ্ণ নহয়। তেওঁলোকে কখো নাজানে যে কবিৰ চাহেবে কি কৈ আছে, কি ক'ব বিচাৰিছে। कहते हैं बेखों के लश्कर फिरे ये बाणी चोर कठोर और सतगुरु सतलोक नहीं जाएंगे ये 84 के ढोर। গতিকে আপোনালোকে এই জ্ঞান পোৱাটো আপোনালোকৰ সৌভাগ্য, আৰু সমাধানো পালে আপোনাৰ আৰু আপোনাৰ সন্তানৰ কল্যাণ নিশ্চয় হ'ব। এয়া লিখিত হ'ব পাৰে কোনো ডায়েৰীত। এই দাসে যি বচন কৈ আছে, আপুনি পাৰ হ'বই হ'ব যদি লাগি থাকে নিয়মিতভাৱে। এটাটো জ্ঞান,
জ্ঞানটো অদ্বিতীয় হৈয়েই হয় পৰমাত্মাৰ। আৰু এনেকুৱা হাজাৰৰ সংখ্যাত লাখৰ সংখ্যাত ভগত আছে, যদি তেওঁলোকে নিজৰ আত্মকথা ক'ব ধৰে গোটেই দিনো কম হ'ব। এই দাসে যেতিয়াৰ পৰা এই জ্ঞান প্ৰাপ্ত কৰিলে আৰু আমাৰ পৰমেশ্বৰ স্বৰূপ গুৰুদেৱে যেতিয়া আশীৰ্বাদ দিলে এই দাসক যে আপুনি দীক্ষা দিয়ক, দাসেতো এই উদ্দেশ্য লৈ ভক্তি কৰা নাছিল যে এদিন ইমান ডাঙৰ দায়িত্বৰ কাম দাসে প্ৰাপ্ত কৰিব। তেওঁ কৈছিলে যে এই বিশ্বত তোমাৰ সমতুল্য সন্তান থাকিব। সেই সময়তো দাসে এই কথা গুৰুদেৱৰ এইটো ভবা নাছিলো যে অসত্য, কাৰণ গুৰুৰ কথা কেতিয়াও অসত্য বুলি অনুভৱ নহয়। কিন্তু মই নিজৰ সমৰ্থৰ সৈতে পৰিচিত আছিলো। মইতো এজন সম্পূৰ্ণ ভগত নাছিলো। কিন্তু তেওঁ কয় যে তোমাৰ সমতুল্য কোনো গুৰু নাথাকিব এই বিশ্বত। कहते हैं सतगुरु बोले संत बोले सैद सुबह और पलट दे ब्रह्मंड। পুণ্যাত্মাসকল আপোনালোকৰ বাবে এই কামবোৰ কৰা হৈছে, আপোনালোকৰ সৌভাগ্য। तो कहते हैं ये संसार समझदा नहीं कहंदा श्याम दोपहरी नू। ভুল সাধনা কৰে, ভুল ভগৱানৰ আশ্ৰয় লৈ বহি আছে, কৈছে ইয়াকেই সুখ বুলি ভাবি আছা। যদি মানৱ শৰীৰ প্ৰাপ্ত কৰি এই সৎ ভক্তি আৰু এই সৎসাধনা যদি নকৰে তেন্তে तो गरीबदास ये वक्त जाते हैं रोग इस पैरी नू। এই মনুষ্য জীৱন যদি এবাৰ হাতৰ পৰা যায়, নাজানো কিমান ভয়ংকৰ বিপদ আপোনাৰ ওপৰত আহি পৰিব। গতিকে সৌভাগ্য আপোনালোকৰ এই স্থান পালে, এই সঁচা নাম, এই সঁচা জ্ঞান পালে। ভক্তি কৰা, আনকো বুজাওক যি আপোনাৰ ওচৰলৈ আহে, কিন্তু মৰমেৰে। কাৰণ প্ৰথমবাৰ আপোনাৰো চাগে এইবোৰ অযথা যেন লাগিছিল। যেনেকৈ কবিৰ চাহেবদেৱক গোৰখনাথদেৱক কবিৰ চাহেবে কৈছিল, गोरखनाथ में सबका गुरुआ। সকলোৰে গুৰু হয় মই সৎগুৰু জগতগুৰু। गोरखनाथ में सबका गुरुआ, তেতিয়া গোৰখনাথদেৱে কৈছিল যে तुमरा बचन मोह लग गए कड़ुआ। তুমি কেনেকৈ নিজকে সকলোৰে গুৰু বুলি কৈছা, জগত গুৰু বুলি ক'ব পাৰিছা, এজন ধানাও শিপিনীয়ে। তেতিয়া কবি চাহেবে কৈছিল, कड़ुआ लगे सो मीठा हुई हमारी बात पति जैसोई। আজি তোমাৰ তিতা লাগিছে গোৰখনাথ, যদি বিশ্বাস ৰাখা তেন্তে এয়াও মিঠা হ'ব। গতিকে পুণ্যাত্মাসকল এনেদৰে আমাৰো প্ৰথমে তিতাই লাগিছিলে, কিন্তু এতিয়া আমি সোৱাদ পাই আছো, কাৰণ জ্ঞান এনেকুৱাই। গতিকে আপুনি নিজৰ কল্যাণ কৰাওক আৰু সমগ্ৰ বিশ্বতে ইয়াক বিয়পাই দিয়া। সকলো ভাই ভনী সুখী হ'ব। আমি সকলো এজন পিতাৰী সন্তান। সত্যলোকলৈ যাম, য'ত আমাৰ স্থান আছে, মোৰ স্থান আছে। बोलो सतगुरुदेव। পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সমগ্ৰ সৃষ্টিৰ ৰচয়িতা কবিৰ পৰমেশ্বৰৰ অসীম কৃপাত আপোনালোক সকলো পুণ্যাত্মা পৰমাত্মাৰ মহিমা শুনিবলৈ উপস্থিত হৈছে। পৰমেশ্বৰে নিজৰ তথ্য নিজৰ বিষয়ে যথাৰ্থ জ্ঞান আৰু সমগ্ৰ সৃষ্টি ৰচনাৰ তথ্য স্বয়ংহি প্ৰদান কৰিবলৈ এই কালৰ লোকত সশৰীৰ আহে আৰু সশৰীৰ গুচি যায়। যেনেকৈ আপোনালোকক বহুবাৰ সৃষ্টি ৰচনাত কোৱা হৈছে যে আপোনালোক সকলো পৰুৱাৰ পৰা হাতীলৈকে যিমানবোৰ পশু পক্ষী জলচৰ আৰু যিমান প্ৰজাৰ পৰা ৰজালৈকে মানৱ শৰীৰধাৰী প্ৰাণী আছে, সকলো পৰমাত্মা কবিৰদেৱৰে আত্মা। আৰু আমি নিজৰ ভৰিতে নিজে কুঠাৰ মাৰি থৈছো নিজৰ ভুলৰ বাবে। তথাপিও কয় যে সন্তানে ভুল কৰি পিতৃ মাতৃয়ে তথাপিও সিহঁতৰ বাবে সিহঁতক ৰক্ষা কৰিবলৈ চেষ্টা কৰি থাকে, যিমান সিহঁতৰ সামৰ্থ্য থাকে। পুণ্যাত্মাসকল, এতিয়া আপোনালোক বালক, সৰু বালক এই জ্ঞানৰ ক্ষেত্ৰত যেতিয়া পৰমাত্মাৰ এই যথাৰ্থ জ্ঞান হ'ব আপোনাৰ আত্মাই স্বীকাৰ কৰিব এদিন যে সঁচাকৈয়ে এই স্থান সঠিক নহয়। আৰু যি জ্ঞান এই দাসে দি আছে, ইয়া কোনো নাটকৰ গান নহয় বা কোনোবা গান লিখা কবিয়ে বনোৱা এটা ফৰ্মেলিটি, দুটা শ্লোক নহয়।
এয়া গড গিভেন কমপ্লিট স্পিৰিচুৱেল নলেজ যি স্বয়ং পৰমাত্মাই আহি জ্ঞান কৰিছে। ইয়াৰ লগে লগে সেই পৰমাত্মাই নিজৰ লীলা অনুসাৰে যি লীলা তেওঁ কৰি সত্যলোকৰ পৰা আহিল আৰু যি মহাপুৰুষসকলক লগ পালে তেওঁলোকক সত্যলোকলৈ লৈ গ'ল, সেই স্থানলৈ লৈ গ'ল যি আমাৰ মূল স্থান, য'ত আপুনি আৰু মই সকলোৱে আছিলোঁ। আপোনাৰ পৰিয়াল আছিলে, তাত সকলো সৃষ্টি এনেকৈয়ে নৰ আৰু নাৰী আকাৰত সকলো আছে, সকলো সুবিধা আছে। তাৰেই ডুপ্লিকেট নকল কালে ইয়াত কৰি থৈছে। এটা ধৰক সোণৰ খেলনা আৰু এটা হ'ল মাটিৰ কুমাৰে বনোৱা। গতিকে দুয়োটাৰ মাজত পাৰ্থক্য আছে। সেই কুমাৰে বনোৱা খেলনাটো 2 মিনিটতে ভাঙি যাব, হাত বিচাৰি পাব না ভৰি। আৰু সোণেৰে বনোৱা বস্তু য'তেই পেলাই নিদিয়া একো ক্ষতি নহয় আৰু মূল্যও বহুত হয়। গতিকে সৎলোকত আপুনি এনেকুৱা শৰীৰ পাব যাৰ নাশ কেতিয়াও নহয়, তাত বৃদ্ধাৱস্থা নাই, বৃদ্ধ নহয়, সদায় যুৱকেই হৈ থাকিব। আৰু যি সুখ, যি ক্ৰিয়া আপোনালোকে ইয়াত কৰি আছে, ঘূৰা ফুৰা কৰা প্ৰত্যেক আত্মই বিচাৰে সেই ষ্টেচনত ফুৰি আহোঁ, তাত গৈ পাৰ্কত বিচৰণ কৰোঁ। এই সকলো সুবিধা আপুনি সৎলোকত পাব। সকলোৰে ঘৰত এনেকৈয়ে আছে। ঘূৰাৰ বাবে তাত বিমান আছে আপোনালোকৰ বাবে। ইয়াত এখন মটৰচাইকেল থাকিলে সেয়াই ডাঙৰ কথা বুলি ভাবোঁ। আৰু তাত বহুত তেলৰ প্ৰয়োজন হয় যদি আমি দীৰ্ঘ যাত্ৰালৈ যাওঁ। গতিকে তাত একো নালাগে, কোনো কাম নাই। মুক্তি তাত পাই একো কাম নকৰাকৈ সকলো সুখ পাব, কিন্তু সেয়া ইয়াত কৰাৰ প্ৰতিফলহে পাব। যেনেকৈ ল'ৰা ছোৱালী যেতিয়া বিদ্যালয়লৈ যায় আৰু বিদ্যালয়ত যদি সি সেই সুখবোৰ প্ৰাপ্ত কৰি থাকে যি সি চাকৰি প্ৰাপ্ত কৰিব লাগিছিল, বিদ্যালয়লৈ গৈ যদি সি এনেই ঘূৰা ফুৰা কৰি থাকে, টিভি ফিল্ম চাই থাকে, গান শুনি থাকে, যি তাৰ উদ্দেশ্য সি কৰা নাই, তেতিয়া সি আগলৈ গৈ দুখত পৰিব। এই প্ৰকাৰেই যি বিদ্যাৰ্থীয়ে নিজৰ সঁচা মনেৰে পঢ়া শুনা কৰে, সফল হয়, তেতিয়া সি সেই ফিল্ডলৈ গৈ সেই সুবিধা প্ৰাপ্ত কৰিব যি তাৰ শিক্ষাৰেই প্ৰতিফল হ'ব। ঠিক এই প্ৰকাৰে আপোনালোকে মানৱ শৰীৰ প্ৰাপ্ত কৰিছে। এয়া ড্ৰেছ হয় আপোনালোকৰ। যেনে বিদ্যালয়লৈ যোৱা বিদ্যাৰ্থীৰ পৃথককৈ পোছাক থাকে, এই প্ৰকাৰে আপোনালোকৰ যাৰ মানৱ শৰীৰ প্ৰাপ্ত হৈছে সমগ্ৰ বিশ্বত, এওঁলোকে পৰমাত্মাক পোৱা ইউনিভাৰ্চিটিত বিদ্যালয়ত প্ৰৱেশ কৰাৰ বাবে অনুমতি পাইছে। এওঁলোকৰ ইমান ভাল নম্বৰ আছিল যে এওঁলোকে প্ৰৱেশ পালে আৰু এই ড্ৰেছ পালে। নহ'লে কুকুৰ গাধৰ ড্ৰেছ আপোনালোকে আগতে পিন্ধি আছিল। আজি যিসকলে মানৱ শৰীৰ প্ৰাপ্ত কৰিছে বা যেতিয়াই পায়, তেতিয়া তাৰ উদ্দেশ্য বেলেগ হৈ যায়। আৰু উদ্দেশ্য এৰি তেওঁ ইয়াতে ঘৰ, মহল, গাড়ী, গান, চিনেমা, তাছ খেলি থাকে, ৰাজনীতিৰ কথা আলোচনা কৰি থাকে। তেতিয়া বিদ্যাৰ্থী ফেইল হৈ যায় আৰু ফেইল হোৱাৰ পিছত তেওঁ বহুত কষ্ট পায়। আৰু যি সন্তানে পঢ়া শুনা কৰে, শিক্ষা গ্ৰহণ কৰে, মনোযোগ দি আগলৈ গৈ সি বহুত সুখ প্ৰাপ্ত কৰে। এই প্ৰকাৰে আপোনালোক বিদ্যাৰ্থী এই দাসে কোৱা অনুসাৰে এই চিলেবাছ যদি পঢ়ি থাকে, নিজৰ দৈনিক কাৰ্য কৰি থাকক, পৰমাত্মাত বিশেষ আগ্ৰহ আনক, বেছি সময় পৰমাত্মাৰ মহিমা শুনাত আৰু শুনোৱাত, মন্ত্ৰৰ জপ কৰাত পুৱা গধূলি আৰু দুপৰীয়াৰ যি নিত্য নিয়ম কৈছোঁ এইবোৰ কৰাত বেছি সময় দিয়ক। আৰু যি কাৰ্য আপুনি কেতিয়াও কৰিব পৰা নাছিলে আৰু না ভাবিব পাৰিছিলে যে আমি এইবোৰ সুবিধা প্ৰাপ্ত কৰিব পাৰোঁ এই জীৱনত,
তাৰ পিছতেই পৰমাত্মাই আপোনাক ইয়াৰেও সুখ দিব। কিন্তু এই সুখৰ সৈতে আপুনি পৰিচিত হোৱাৰ পিছত এই সুখক প্ৰাপ্ত কৰি পৰমাত্মাৰ প্ৰতি আগ্ৰহ কম নকৰিব। নহ'লে আপুনি ইয়াতেই থাকি যাব আৰু ইয়াৰ বহুত ভয়ংকৰ পৰিণাম আপুনি ভুগিব লাগিব। গতিকে পুণ্যাত্মাসকল আপোনালোক পালক। আপোনালোকে নাজানে আপুনি কোনখন লেতেৰা লোকত আছে। এই স্থান সঠিক নহয়। ইয়াত কাৰোবাক বহুত সুখী যেনেই নালাগক কিয়, সম্পূৰ্ণ পৰিয়াল আছে, সন্তানো ভাল কোনো ছাৰ্ভিচ কৰি আছে, অথবা কোনোবাই বিজনেছ ভালদৰে কৰি আছে, সন্তান সন্ততি আছে, সকলো সুবিধা আছে। এয়া আপোনালোকৰ পূৰ্বজন্মৰ যি শুভ সংস্কাৰ তাৰ পৰাই প্ৰাপ্ত কৰিছে, আৰু সেইবোৰ আপুনি আৰামেৰে খৰচ কৰি আছে। আপোনাৰ বেংক বেলেঞ্চ আছে। যেতিয়ালৈকে কাৰোবাৰ কোনো ব্যক্তিৰ বেংক বেলেঞ্চ থাকে, মানে পূৰ্বজন্মৰ সঞ্চিত ধন তেওঁৰ লগত উপলব্ধ, এতিয়া সেয়া যদি খৰচ নকৰা, নষ্ট নকৰা, ক'ৰবাত প্ৰয়োগ কৰা, যেতিয়ালৈকে সেই পুঁজি থাকিব এনেকুৱা লাগিব যেনে ধৰক কোনোবাই একো কাম নকৰে তথাপিও সকলোবোৰ সুখ লাভ কৰি আছে। কিন্তু যিদিনা সেই পুঁজি সমাপ্ত হ'ব, তেতিয়া সেই ভাইৰ খাবলৈ অন্নৰ দানা এটাও নাথাকিব। কাৰণ সি ভৱিষ্যতৰ বাবে কোনো কাৰ্য কৰি থকা নাই। পূৰ্বৰ পুঁজি সি খৰচ কৰি আছে। গতিকে যিয়ে সৎ সাধনা নকৰে আৰু যিয়ে সাধনা কৰে বা শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে আচৰণ কৰে, সেই দুয়োজনেই নিজৰ জীৱন নাশ কৰি আছে। আৰু এটা ভুল আমাৰ অজ্ঞানতাৰ বাবে হৈ আছে যে আমি কেতিয়াবা দেখো অমুক ব্যক্তিয়ে না কেতিয়াবা পৰমাত্মাক এবাৰ মনত পেলায়, আৰু না এনেকুৱা কিবা ধৰ্ম কৰ্ম কৰে, গোটেই দিনটো এনেই ঘূৰি ফুৰে, মদ পানী খায়, তথাপিও তাৰ সকলো সুখ আছে, পৰিয়ালো ঠিকে আছে, ল'ৰা ছোৱালীও সঠিক পথতেই আছে, আৰু সকলো সন্তানো আছে, নাতি নাতিনী সকলো আছে, আৰু এজন ভগত আছে। সি সকলো ভক্তিও কৰি আছে, দান ধৰ্মও কৰে, সৎসংগলৈও আহে। তাৰ পিছতো তেওঁৰ কিবা বিপদ হৈয়েই থাকে, কিবা নহয় কিবা কষ্ট পায়েই থাকে। এতিয়া জ্ঞানৰ অভাৱত, জ্ঞান নোহোৱাৰ বাবে প্ৰাণীয়ে ইয়াত ঠগ খায়। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ দৰ্শকসকল। জীৱনত যেতিয়া সকলো ফালৰ পৰা কেৱল দুখ আৰু নিৰাশা আহে, তেতিয়া মানুহে ক'ত শান্তি বিচাৰি পায়? আজি আমি আপোনালোকক শুনাম গোলাঘাট জিলাৰ ধ্ৰুৱতাঁতীৰ জীৱনৰ এক সত্য কাহিনী। ধ্ৰুৱে ব্ৰহ্মা, বিষ্ণু, শিৱ, দুৰ্গা আদিৰ পূজা আৰু হৰি কীৰ্তন কৰিছিল। কিন্তু এইবোৰ কৰিও তেওঁৰ জীৱনত মানসিক আৰু আৰ্থিক কষ্টৰ উপৰিও পত্নীৰ শৰীৰ এক অসাধ্য ৰোগে দেখা দিছিল। আনকি এক ভয়ংকৰ পথ দুৰ্ঘটনাতো পতিত হৈছিল। কিন্তু এদিন টিভিত সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগ শুনি তেওঁ প্ৰকৃত সত্যৰ সন্ধান পালে আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈছে। ইয়াৰ পিছতেই তেওঁলোকৰ জীৱনলৈ আহিল অভাৱনীয় পৰিৱৰ্তন। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা পোৱা প্ৰথম নামজপ কৰি দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰাৰ লগতে পত্নীৰ অসাধ্য ৰোগো সম্পূৰ্ণ ভাল হ'ল। আহক ধ্ৰুৱতাঁতীৰ জীৱনৰ সত্য কাহিনী তেওঁ নিজৰ মুখেৰে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? মোৰ নাম ধ্ৰুৱতাঁতী হয়। ছাৰ আপুনি ক'ৰ পৰা আহিছে? মই মৰাঙী বাগান গোলাঘাট ডিষ্ট্ৰিক্টৰ পৰা। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা 2020ত লৈছিলোঁ। আৰু তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে মই শিৱ, বিষ্ণু, দুৰ্গা, গণেশৰ, হনুমানৰ পূজা কৰিছিলোঁ। আৰু সেই সাধনা আপুনি কিমান বছৰ ধৰি কৰিছিল? এই সাধনা প্ৰায় মই 15 বছৰমান কৰিলোঁ। আৰু সেই সাধনাৰ দ্বাৰা আপুনি কিবা লাভ পাইছিলনে? সেই সাধনাৰ দ্বাৰা লাভ মই একো এটা লাভ পোৱা নাছিলোঁ। আৰু বিশেষভাৱে আৰ্থিক কষ্টটো আমাৰ আছিলে, মানসিক কষ্টও আছিলে, আৰু বহুত ধৰণৰ আমি দুখো পাইছিলোঁ, কষ্ট পাইছিলোঁ। পিছত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? এদিন
যি আমাৰ সামাজিক যি নামঘৰ থাকে সেই নামঘৰত মকৰ সংক্ৰান্তি বুলি যিটো আমি মানো, ৰাতি আমি স্নান কৰিবলৈ যাওঁ নদীত, সেই স্নান কৰাৰ আগতে আমাৰ যিটো জাগৰণ হয় নামঘৰত, যেতিয়া নামঘৰত জাগৰণ হয় তেতিয়া আমি গোটেই ৰাতিটো আমি কীৰ্তন কৰি থাকোঁ। হৰে কৃষ্ণ হৰে ৰামৰ কীৰ্তনটো আমি কৰি থাকোঁ। যেতিয়া কীৰ্তনটো আমি কৰিলোঁ, কৰাৰ পাছত অলপমান সময় যেতিয়া আমি বিৰাম ল'লোঁ, বিৰাম লোৱাৰ পাছত কি হ'ল, মই যেতিয়া ঘৰলৈ আহিলোঁ, ঘৰলৈ আহি মই টিভিটো যেতিয়া অন কৰিলোঁ, টিভিটো অন কৰাওঁতে চেনেলটো বদলি কৰোঁতে সন্ত ৰামপালজী মহাৰাজৰ সাধনা চেনেলত সৎসংগ আহিলে। যেতিয়া সৎসংগ আহিলে সন্ত रामपाल जी महाराजे কৈছে যে বোলে वेद पढ़ने वालों को वेद समझ में नहीं आया, गीता पढ़ने वालों को गीता समझ में नहीं आया और भागवत पढ़ने वालों को भागवत समझ में नहीं आया। তেতিয়া মই চিন্তা কৰিলোঁ, আমিতো গীতা অধ্যয়ন কৰি আছোঁ, ভাগৱত অধ্যয়ন কৰি আছোঁ, এনেকৈ কি গীতাত লিখা হৈছে যে আজি আমি এই কথাটো আমি বুজিব নাপালোঁ বা ধৰিব নাপালোঁ কি কথাটো। তেতিয়া সন্ত ৰামপালজী মহাৰাজে সৎসংগ কৰি আছে, সৎসংগটো আমি চালোঁ, টিভিটো বন্ধ নকৰিলোঁ, সৎসংগটো চালোঁ। আৰু কৈছে সন্ত ৰামপালজী মহাৰাজে যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ মা দেউতাক আছে। তেতিয়া আমি দেখিলোঁ যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ মা দেউতা, আজিলৈকেতো আমি ব্ৰহ্মা বিষ্ণু মা দেউতাক আমি ক'তো পোৱা নাই, কিতাপতো পোৱা নাই। ইমান পঢ়িলোঁ, গীতাও অধ্যয়ন কৰিলোঁ, ভাগৱতো অধ্যয়ন কৰিলোঁ, তেনেকৈ আমি আজিলৈকে পোৱা নাই। তো সন্ত ৰামপালজী মহাৰাজে এইটো কেনেকৈ ক'লে যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ মাতা পিতা আছে বুলি। তেতিয়া আমি কি কৰিলোঁ, গীতালৈ গ'লোঁ, গীতা চালোঁ। গীতাটো আৰু শ্ৰীমদ দেৱী ভাগৱত পুৰাণতো কৈছে যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ মাতা পিতা আছে, দুৰ্গা আছে বুলি কৈছে। তেতিয়া আমি কথাটো দেখিলোঁ, যেতিয়া আৰু কিতাপখন চালোঁ, কিতাপত চাই মেলি আৰু অনুমানিক কৰিলোঁ যে পৰম সন্ত ৰামপালজী মহাৰাজে সত্য কথা কৈছে। আৰু গীতাটো আমি দেখিলোঁ, গীতাটো সত্য কথা কৈছে সন্ত ৰামপালজী মহাৰাজে। গীতাত কৈছে যে সন্ত ৰামপালজী মহাৰাজে কৈছে যে বোলে যিসকল বেদ শাস্ত্ৰ এৰি যিসকলে মনমানা আচৰণ কৰে তেখেতসকলৰ একো মুক্তি নাই, গতি নাই বুলি ক'লে। যেতিয়া আমি গীতাটো চালোঁ, গীতা অধ্যায় 16, 23, 24 কৈছে যে যিসকলে শাস্ত্ৰবিধি এৰি মনমানা আচৰণ কৰে তেখেতসকলৰ গতিও নহয়, মুক্তিও নহয় বুলি যেতিয়া ক'লে, আমি তেতিয়াও চালোঁ গীতা 16 অধ্যায় 23, 24 চালোঁ যে ধুনীয়াকৈ তাত লিখা আছে। তেতিয়া আমি দেখিলোঁ যে বোলে হয় সন্ত ৰামপালজী মহাৰাজৰ বাণী সত্য, তেখেতে সত্য কথাহে কৈছে। ছাৰ, ভাৰতবৰ্ষতো লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে, সেইসকলৰ শৰণলৈ যাব পাৰিলে হয়। আপুনি সেইসকল গুৰু শৰণলৈ নগৈ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজকে যে এই সদগুৰু হিচাপে ধাৰণ কৰিলে, কাৰণটো কি ছাৰ? এই দাসে যেতিয়া কৃষ্ণগুৰুৰ আমাৰ পৰমানন্দ গোস্বামীৰ লগত যেতিয়া জড়িত হৈ আছিলে, তেতিয়া যেতিয়া আমাৰ পৰমানন্দ গোস্বামীয়ে কিলিং নামৰ দীক্ষা আমাক দিছিলে, মন্ত্ৰ জপ কৰিবলৈ দিছিলে, সেই মন্ত্ৰ জপটো আমি কৰি আছিলোঁ। কৰি থকাৰ পাছতো আমাৰ মনৰ ভিতৰত এটা খোজ আছিলে যে আমি ভগৱানক বিচাৰি আছোঁ, পৰমাত্মাক বিচাৰি আছোঁ বুলি এটা মনৰ ভিতৰত খোজ আছিলে। কমি আছে নেকি, কিবা জ্ঞান কম আছে নেকি বুলি আমাৰ এটা খোজ আছিলে। সেই খোজটো কৰোঁতে 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 আমি যেতিয়া সৎসং চালোঁ সন্ত ৰামপালজী মহাৰাজৰ, সেই সৎসংটো চোৱাৰ পাছতে আমি গম পালোঁ যে আমাৰ সন্ত ৰামপালজী মহাৰাজে পৰম সত্য কথা কৈছে। আৰু এইটো বাণী সকলো শাস্ত্ৰতে প্ৰমাণ আছে। আৰু যিখিনি আমি পাবলগীয়া আছে সন্ত ৰামপালজী মহাৰাজৰ চৰণত গৈ আমি পাইছোঁ। আৰু অন্য কিবা লাভ পাইছেনে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত? যেতিয়া আমাৰ নামদান চেণ্টাৰ যোৰহাটত আছিলে, সেই যোৰহাটত সৎসংগ আছিলে সন্ত ৰামপালজী মহাৰাজৰ। সৎসংগটো আমি শেষ কৰি যেতিয়া আমি আহি আছিলোঁ, আমাৰ দুজন ভকত আছিলে, ভকত এজন স্কুটি চলাই আছিলে, পাছত মই বাইক চলাই আছিলোঁ। তো ভকত আগৰজনৰ ভকত ফুল স্পীডত গৈ আছে স্কুটিত, আৰু পাছে পাছে মই আহি আছোঁ। যেতিয়া আহি আছোঁ তেতিয়া অলপমান গেপছ আছিলে, অলপমান গেপছ থকাত তাত শিলগুটি আছিলে। সেই শিলগুটিত পিছল খাই স্কুটিখন পৰি গ'ল। ময়ো পাছত পিকআপত আহিছিলোঁ। যেতিয়া ভকতজী স্কুটিত পৰি গ'ল, পৰি যোৱাৰ পাছত ভকতজী একেবাৰে পৰি গ'ল, স্কুটিও পৰি গ'ল। তেতিয়া আৰু তাৰ পাছে পাছে আহি মই যেতিয়া বাইকখন কাটিম বুলি যেতিয়া ভাবিছোঁ, তেওঁৰ পিছ চেকাটো মোৰ আগ চেকাত লাগি গ'ল। আগ চেকাত যেতিয়া লাগি গ'ল, মোৰো বাইকখন পৰি গ'ল। ময়ো পৰিছোঁ, ভকতজীও পৰিছে। আৰু সেই যিটো আমাৰ
নেশ্যনেল ৰোড, সেই নেশ্যনেল ৰোডত হাইৱে ৰোডত গাড়ী অহা যোৱা লাগি থাকে। অকণমানো সময় নাই, পাৰ হ'বলৈ সময় নাপায়, গাড়ী অহা যোৱা ফুল স্পীডত লাগি থাকে। তেতিয়া আৰু উপায় নাই, আৰু যেতিয়া আমি দুজন পৰি গ'লোঁ, আমাক উঠা মানুহ নাছিলে। তেতিয়া সেইটো সময়ত এটাও গাড়ী অহা নাছিলে। সেইটো সময়ত গাড়ী এটাও পাৰ হোৱা নাই, সেইফালৰ পৰাও অহা নাই, এইফালৰ পৰাও যোৱা নাই গাড়ী। যেতিয়া আমি মিনিমাম 15 মিনিটমান যেতিয়া আমি তাত তেনেকৈ বাগৰি আছোঁ, মোৰ ভৰিটো বাইকৰ তলত সোমাই আছে, ভগতজীৰ ভৰিটো স্কুটিৰ তলত সোমাই আছে। তেতিয়া কি হ'ল, যেতিয়া আমি বন্দী ছোড় সদগুৰু ৰামপালজী ভগৱানজী মহাৰাজ কি যেতিয়া আমি ক'লোঁ, তেতিয়া মই ভৰিটো যেতিয়া বাইকৰ পৰা আঁতৰাই দিলোঁ। বাইকৰ পৰা আঁতৰাই দি তেতিয়া তাৰ পৰা দুজনমান মানুহ দৌৰি দৌৰি আহিলে। দৌৰি আহি প্ৰথমতে মোক উঠাইছে, তাৰ পাছত ভগতজীৰ স্কুটিটো উঠাইছে আৰু আমাক দুজনক সাইড কৰি সাইডত ৰাখিছে। তো তেতিয়া মই অনুভৱ কৰিলোঁ যে আজি এই হাইৱে ৰোডত গাড়ীৰ কোনো অভাৱ নাই, বহুত পিকআপত গাড়ী আহে, গাড়ী অহা যোৱা লাগি থাকে। কিন্তু সেইটো সময়ত চক, সেইটো সময়ত আমাক 20 মিনিটমান এনেকৈ পৰমাত্মাই দয়া কৰিলে যে সেইটো সময়ত এটাও গাড়ী আমাৰ পাৰ হ'ব নোৱাৰিলে, এটাও গাড়ী অহা যোৱা নাই। আমাক ধুনীয়াকৈ যেতিয়া সাইডত কৰিছে, তেতিয়া আকৌ গাড়ী অহা যোৱা তাত ষ্টাৰ্ট হৈছে। এইটো মালিকৰ দয়া, পৰম সত্য। আৰু কি হ'ল, আমাৰ ভগতমতী ভৰিৰ বিষ উঠিলে। ভগতমতী যেতিয়া ভৰিৰ বিষ উঠিছে, ভগতমতী থাকিব পৰা নাই বিষত। আৰু যেতিয়া থাকিব পৰা নাই, ভগতমতী যেতিয়া বাথৰুম যাম বুলি ক'লে, মই এনেকৈ লৈ যাওঁ, হাতত দাঙি লৈ যাওঁ, বুকি লৈ যাওঁ, বাথৰুমত লৈ যাওঁ। বাথৰুমৰ পৰা আকৌ আনি বুকি আনি মই বিচনাত থৈ দিওঁ। তেতিয়া মই ক'লোঁ ভগতমতীক যে বোলে মেডিকেল লৈ যাওঁ। ভগতমতী ক'লে যে মই মেডিকেল নাযাওঁ বুলি ক'লে। এতিয়া মেডিকেল নাযাওঁ বুলি ক'লে, তেতিয়া আৰু বিষ হৈ আছে। তেতিয়া মই ক'লোঁ যে বোলে সন্ত ৰামপালজী মহাৰাজৰ চৰণত আমি আছোঁ, ভয় কৰিব নালাগে। বোলে ভগতমতী, যিটো মালিকে মন্ত্ৰ দিছে সেই মন্ত্ৰটো আপুনি জপ কৰক। আপুনি জপ কৰাৰ লগে লগে আপুনি নিশ্চয় আৰাম পাব। তেতিয়া ভগতমতী কি কৰিলে, প্ৰথম নাম যিটো তেতিয়া আমি পাইছিলোঁ পৰমাত্মাৰ, সেই প্ৰথম নামটো যেতিয়া ভগতমতী জপ কৰিলে, জপ কৰোঁতে শুই গ'ল। শুই যোৱাৰ পাছত ৰাতিপুৱা যেতিয়া উঠিছে ভগতমতী, তেতিয়া দেখিছে ভৰিৰ বিষটো নাই। তেতিয়া মোক কৈছে বোলে ভগতজী বোলে কি হ'ল বোলে। মই গ'লোঁ চালোঁ, ভগতজী মোৰ বিষটো নাই নহয়। তেতিয়া মই ক'লোঁ, হে পৰমাত্মা, আপোনাৰ দয়া, আপোনাৰ কৃপা, মালিক আপোনাৰ আজি চৰণত আহি আজি আমি ইমান সুখ লাভ কৰিব পাৰিছোঁ। ছাৰ, এনেকুৱা কি মন্ত্ৰবিধি আপোনালোকক প্ৰদান কৰে সন্ত ৰামপাল গুৰু মহাৰাজে, যাৰ দ্বাৰা নেকি আপোনালোকে ইমান উপকৃত হ'ব পাৰিছে? আপোনাৰ পৰিবাৰগৰাকী যি ভৰিৰ যি বিষ আছিলে, সেই ভৰিৰ বিষ ডক্তৰৰ কাষলৈ নোযোৱাকৈ, কোনো ঔষধ সেৱন নকৰাকৈ আপোনালোকৰ এই পৰিবাৰগৰাকী এই ৰোগৰ পৰাও পৰিত্ৰাণ পাইছে। কেনেকৈ সম্ভৱ ছাৰ এইটো? যেনে আমি আগতে যিখিনি আমি কৰি আছিলোঁ, শাস্ত্ৰ বাহিৰে যিখিনি আমি ভক্তি কৰি আছিলোঁ, সেই ভক্তিৰ ফলাফলটো নাছিলে। আৰু সন্ত ৰামপালজী মহাৰাজে কয় যে আপোনালোকে যদি শাস্ত্ৰ অনুকূলে ভক্তি কৰে, তেতিয়াহ'লে আপোনাৰ এই চমৎকাৰখিনি হৈ থাকিব। আপোনাৰ আৰ্থিক ব্যৱস্থা, মানসিক ব্যৱস্থা সকলোখিনি ঠিক থাকিব। আজি আমি সেই শাস্ত্ৰৰ অনুকূলে ভক্তি নকৰাৰ কাৰণে আজি আমাৰ সেই দুৰ্গতিটো হৈছিলে। আৰু বিশেষকৈ আমাৰ যিটো সাধনা, এই ব্ৰহ্মা বিষ্ণু মহেশ, যিটো আমাৰ দুৰ্গা গণেশ, এইবিলাক যিসকলে দেৱতা আছে, মাতা আছে, এইবিলাকৰ এটা গুপ্ত নাম আছে। এইবিলাকৰ যিটো গুপ্ত নাম আছে, সেই গুপ্ত নামটো আমি যদি নাপাওঁ বা নাজানো, তেতিয়াহ'লে আমি অন্তিম সময়লৈকেও ভক্তি কৰিলে আমাৰ কোনো কাম নাহিব। তো সন্ত ৰামপালজী মহাৰাজে আমাক এই দেৱতাসকলৰ যিটো গুপ্ত নাম হয়, সেই গুপ্ত নামখিনি আমাক প্ৰদান কৰে। প্ৰদান কৰাৰ পাছত আমাৰ সেই হিচাপে আমাক ভক্তি কৰিবলৈ কয়। আমি সেই হিচাপত ভক্তি কৰিলে আমাৰ সদগতিটো নিশ্চিত হয়। মানসিক, আৰ্থিক আৰু অন্যান্য ব্যৱস্থাখিনি আমাৰ ভাল হয়। ছাৰ, আপুনি জনালে যে সন্ত ৰামপাল গুৰু মহাৰাজে ব্ৰহ্মা বিষ্ণু মহেশকে আদি কৰি সকলো দেৱ দেৱতাৰ বাস্তৱিক সঠিক মন্ত্ৰ বিধি আপোনালোকক প্ৰদান কৰে। সেই বিধি মন্ত্ৰৰ দ্বাৰা আপোনালোকৰ যি লাভপ্ৰাপ্ত হয়, সেই গোটেইখিনি আপোনালোকৰ হৈ আছে। বৰ্তমান বাস্তৱিক উদাহৰণ আপুনি এই টিভি সন্মুখত, বৰ্তমান টিভি স্ক্ৰীণৰ সন্মুখত আপুনি ব্যক্ত কৰিছে এই দৰ্শকসকলৰ আগত। ছাৰ, এনেকুৱা বহু লোক আছে আমাৰ হিন্দু সমাজত, যিয়ে নেকি কয় যে গুৰু ধাৰণ নকৰাকৈ ভক্তি কৰিব পাৰি, গুৰু ধাৰণ কৰি ভক্তি কৰাৰ কোনো প্ৰয়োজন নাই। এই ক্ষেত্ৰত ছাৰ, এজন আপুনি শিক্ষিত ব্যক্তি হিচাপে আপোনাৰ পৰা মই জানিব বিচাৰিছোঁ যে প্ৰকৃততে গুৰু ধাৰণ নকৰিও ভক্তি কৰিব পাৰি নেকি?
এতিয়া দ্বাপৰ যুগত কৃষ্ণ ভগৱান আহিছিলে, তেখেতসকলো গুৰু ধাৰণ কৰিছিলে। গুৰুবিন মুক্তি নাই বুলি কৈছে। গুৰুৰ অবিহনত আমি যদি ভক্তি কৰোঁ তেতিয়াহ'লে আমাৰ সেই ভক্তিটো সফল নহয়, আৰু এই মানৱ জনমটো কেতিয়াও মুখ্য নহয়, সদগতি নহয়। আৰু গুৰু ধৰিব লাগে, যেতিয়া ব্ৰহ্মা বিষ্ণু মহেশে গুৰু ধৰিছে, তো আমিনো কোন হয়? আৰু মানৱ জনম কৈছে যে মানৱ জনম দুৰ্লভ হে, মিলে না বাৰম্বাৰ, জেছে তৰবৰ সে পত্তা টুটে বহুত না লগতা ডাৰ। তো এই মানৱ জনমটো আমি সফল কৰিবলৈ হ'লে আমি গুৰু ধাৰণ কৰিব লাগিব। আৰু গুৰু নধৰাকে যদি আমি ভক্তি কৰোঁ, সেই ভক্তিটো আমাৰ মন মানা আচৰণ হ'ব। যেনেকৈ গীতা অধ্যায় 16 কৈ গৈছে যে 23-24 কৈ গৈছে যে বোলে যিজনে মন মানা আচৰণ কৰে শাস্ত্ৰবিধি এৰি, তেখেতসকলৰ না গতি হয় না মুক্তি হয় বুলি প্ৰমাণিত আছে গীতাত। তাঁতী ডাঙৰীয়া, আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ বিভিন্ন প্ৰকাৰে লাভ পালে, শাৰীৰিকভাৱে হওক আৰ্থিকভাৱে হওক, আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে। যিসকল দৰ্শকে আপোনাক টিভি স্ক্ৰীণত চাই আছে, প্ৰত্যক্ষ কৰি আছে, এনেকুৱা বহু লোক আছে যিসকল নেকি বৰ্তমান বিভিন্ন সমস্যাত আক্ৰান্ত হৈ আছে, বিভিন্ন সমস্যাত ভুক্তভোগী হৈ আছে। সেইসকল লোকক আপুনি কি বাৰ্তা দিব বিচাৰে, তেওঁলোকো যাতে এই সৎভক্তি কৰি উপকৃত হ'ব পাৰে? যিসকলৰ মোৰ ভাই বন্ধু, মা দেউতা, ককাই যিসকলে মোক চাই আছে, আজি মই ভক্তি কৰি আছিলোঁ, সেই ভক্তিৰ কোনো ফলাফল নাপালোঁ, কোনো সদগতি নাপালোঁ। সেই সদগতি নোপোৱাৰ কাৰণে মই আজি পৰমাত্মাই মোক দয়া কৰিলে। আজি মই সন্ত ৰামপালজী মহাৰাজৰ চৰণত থাকি নানা ধৰণৰ মই লাভ পাইছোঁ, আৰু শাস্ত্ৰ অনুকূলে মই ভক্তি কৰি গৈছোঁ। আমি এই কথাটো জানিব লাগিব যে প্ৰকৃততে আমি যি ভক্তি কৰি গৈ আছোঁ, সেই ভক্তিটো আমাৰ হয় নে নহয়। 1 নম্বৰ কথা, আমি যি ভক্তি কৰিছোঁ সেই ভক্তিটো শাস্ত্ৰৰ লগত মিল খাইছে নে নাই খোৱা, আমি সেই কথাটো জনাটো প্ৰকৃততে উচিত। আৰু আমাৰ যি সংসাৰৰ যি ভাই বন্ধুসকলে যি ভক্তি কৰি গৈ আছে, তেখেতসকলে নিশ্চয় চাব লাগিব যে আমাৰ গীতাত কি কৈ গৈছে, ভাগৱতত কি কৈছে, পুৰাণত কি কৈ গৈছে, বাইবেলত কি কৈ গৈছে, সেইখিনি গোটেইখিনি আমি জানিহে ভক্তি কৰিব লাগে। তেতিয়া আমাৰ ভক্তিটো সফল হ'ব। মই যিসকল শ্ৰদ্ধালুসকলক মই জনাব বিচাৰিছোঁ যে হিন্দুসকলৰ কাৰণে গীতা আছে, মুছলিমসকলৰ কাৰণে কোৰাণ আছে, বাইবেল আছে আমাৰ খ্ৰীষ্টানসকলৰ কাৰণে। তো তেখেতসকলে অধ্যয়ন কৰি আছে, কিন্তু তেখেতসকলে যি অধ্যয়ন কৰি আছে, সেই অধ্যয়ন কৰাৰ অনুকূলতহে তেখেতসকলে ভক্তি কৰিব লাগে বা আমি ভক্তি কৰিব লাগে। আৰু আমাৰ শাস্ত্ৰত কি লিখা হৈছে, আমি সেই গোটেইখিনি তথ্য জানিহে আমি ভক্তি কৰিব লাগে। তেতিয়াহে সদগতি হ'ব, আমাৰ মুখ্য হ'ব। আৰু বিশেষকৈ যিখিনি শ্ৰদ্ধালুসকলে মোক চাই আছে, ময়ো সেই অৱস্থাত আছিলোঁ, মোৰো সেই আৰ্থিক অৱস্থা, মানসিক অৱস্থা বেয়া আছিলে। ময়ো তেনেকৈ সদগতি নোপোৱাৰ কাৰণে ময়ো কষ্ট পাইছিলোঁ, দুখ পাইছিলোঁ। গতিকে আপোনালোকক মই বিনম্ৰ প্ৰাৰ্থনা জনাইছোঁ, আপোনালোকে শাস্ত্ৰ অনুকূলে ভক্তি কৰক। শাস্ত্ৰত কি লিখা হৈছে, শাস্ত্ৰত কি দেখা গৈছে, সেইখিনি আপোনালোকে চব চাই মেলি আপুনি ভক্তি কৰক, আৰু সন্ত ৰামপালজী মহাৰাজৰ চৰণত আহক আৰু আপোনাৰ মুখ্য প্ৰাপ্ত কৰক। ছাৰ, কোনো লোকে যদি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা সহজভাৱে নাম দীক্ষা ল'ব খোজে, কেনেকৈ ল'ব পাৰিব? এতিয়া সন্ত ৰামপালজী মহাৰাজৰ চৰণত আপোনালোকে নাম দীক্ষা ল'বলৈ হ'লে এতিয়া ইউটিউবত, ছ'চিয়েল মিডিয়া গোটেইখিনি প্ৰচাৰিত হৈ আছে। ইউটিউবত আপুনি সন্ত ৰামপালজী মহাৰাজৰ যি আপুনি সাৰ্চ কৰিলে তাত গোটেইখিনি ওলাই পৰিব, সৎসংগ ওলাই পৰিব, আৰু আপোনাৰ তাত নাম্বাৰটো দিয়া থাকে। সেই নাম্বাৰত আপুনি কল কৰিলে আপুনি বিনামূলীয়াকৈ জ্ঞান গংগা পুস্তকখিনি আপুনি মঙাব পাৰিব আৰু পঢ়িব পাৰিব, আৰু তাৰ দ্বাৰা আপুনি নাম দীক্ষা ল'ব পাৰিব। ধন্যবাদ ছাৰ। নমস্কাৰ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।